নমস্কাৰ মই সুদৰ্শন উগ্ৰপন্থী গোট হামাসক নিশেষ কৰাৰ নামত পেলেষ্টাইনৰ সকলো মানুহকে মাৰিবলৈ যেন উদ্যত হৈছে ইজৰাইল মহিলা শিশুকে ধৰি ৩৫,০৯০ জনতকৈ অধিক নিৰীহৰ তেজেৰে ৰাঙলি হৈছে পেলেষ্টাইন তেনে সময়তে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ বিৰুদ্ধে ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্টত গ্ৰেপ্তাৰী পৰোৱানা বিচাৰি আবেদন কৰা হৈছে গাজাত সংঘটিত যুদ্ধ অপৰাধ বা যাক আমি ইংৰাজীত ওয়াৰ ক্ৰাইম বুলি জানো আৰু মানৱতাৰ বিৰুদ্ধে অপৰাধ কৰাৰ অভিযোগত এই গ্ৰেপ্তাৰী পৰোৱানা বিচৰা হৈছে নেতানিয়াহুৰ লগতে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইয়াভ গেলেণ্টৰ বিৰুদ্ধেও গ্ৰেপ্তাৰী পৰোৱানা বিচাৰিছে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে হামাসৰ তিনিজন নেতা ইয়াহিয়া সিনৱাৰ মোহাম্মদ দায়াব ইব্ৰাহিম আল মাছৰী বা যাক আমি দেশ বুলি জানো আৰু ইছমাইল হানিয়েহৰ বাবেও গ্ৰেপ্তাৰী পৰোৱানা বিচৰা হৈছে ন্যায়ালয়ৰ মুখ্য অধিবক্তা কৰিম খানে এই নেতাসকলৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বিশদ বিৱৰণ দি এক বিবৃতি প্ৰকাশ কৰে বিবৃতিটোত তেওঁ কয় যে তেওঁৰ কাৰ্যালয়ে প্ৰমাণ সংগ্ৰহ কৰিছে অধিবক্তা কৰিম খানে কয় যে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু আৰু ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইয়ায়োভ গেলেণ্টে যুদ্ধ অপৰাধ আৰু মানৱীয়তাৰ বিৰুদ্ধে কৰা অপৰাধৰ বাবে দায়ী মোৰ কাৰ্যালয়ে সংগ্ৰহ কৰা আৰু পৰীক্ষা কৰা প্ৰমাণৰ ভিত্তিত মোৰ এই কথা বিশ্বাস কৰাৰ যুক্তিসংগত ভিত্তি আছে 2023 চনৰ 8 অক্টোবৰৰ পৰা পেলেষ্টাইন দেশৰ ভূখণ্ড গাজা ষ্ট্ৰিপত তেওঁলোকে এই ভয়ংকৰ অপৰাধ সংঘটিত কৰি আহিছে অভিযোগ কৰা মতে অপৰাধসমূহ হৈছে যে ৰোম ষ্টেটিউট বা ৰোম বিধিৰ কিছুমান বিশেষ অনুচ্ছেদ ভংগ কৰা হৈছে আৰু তাৰ বিৰুদ্ধে গৈ কিছুমান অপৰাধ সংঘটিত কৰা হৈছে অপৰাধ নং 1 যুদ্ধ পদ্ধতিৰ অংশ হিচাপে সাধাৰণ নাগৰিকক অনাহাৰে ৰখা ইচ্ছাকৃতভাৱে ব্যাপক আতেখাদ্য বা শৰীৰ অথবা স্বাস্থ্যত গুৰুতৰ আঘাত কৰা বা নিষ্ঠুৰ ব্যৱহাৰ কৰা ইচ্ছাকৃতভাৱে হত্যা কৰা বা যুদ্ধ অপৰাধ হিচাপে হত্যা কৰা অসামৰিক জনগণৰ বিৰুদ্ধে ইচ্ছাকৃতভাৱে আক্ৰমণৰ নিৰ্দেশ দিয়া মানৱীয়তাৰ বিৰুদ্ধে অপৰাধ হিচাপে অনাহাৰৰ ফলত মানুহৰ মৃত্যু হোৱাকে ধৰি নিশেষ কৰাৰ আৰু হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে মানৱতাৰ বিৰুদ্ধে অপৰাধ হিচাপে নিৰ্যাতন কৰা তথা অন্যান্য অমানৱীয় কামৰ দৰে অপৰাধ সংঘটিত কৰাৰ বুলিও অভিযোগ উত্থাপন হৈছে অধিবক্তা কৰিম খানে কয় যে আমি দাখিল কৰোঁ যে মানৱীয়তাৰ বিৰুদ্ধে সংঘটিত কৰা অপৰাধসমূহ পেলেষ্টাইনী অসামৰিক জনসাধাৰণৰ বিৰুদ্ধে ব্যাপক আৰু পদ্ধতিগত আক্ৰমণৰ অংশ হিচাপে সংঘটিত কৰা হৈছিল এই অপৰাধসমূহ আমাৰ মূল্যায়ন অনুসৰি আজিও চলি আছে অধিবক্তা খানে আৰু কয় যে ইজৰাইলে গাজাৰ সাধাৰণ নাগৰিকসকলক মানৱ অস্তিত্বৰ বাবে অপৰিহাৰ্য বস্তুৰ পৰা ইচ্ছাকৃতভাৱে আৰু পদ্ধতিগতভাৱে বঞ্চিত কৰাটো এটা নিয়ম কৰি লৈছে অধিবক্তা খানৰ মতে ইজৰাইলে অনাহাৰক যুদ্ধৰ পদ্ধতি হিচাপে ব্যৱহাৰ কৰাৰ পৰিকল্পনা তৈয়াৰ কৰিছিল ফলত গাজাৰ কিছুমান অঞ্চলত দুৰ্ভিক্ষৰ সৃষ্টি হৈছে আৰু আন কিছুমান অঞ্চলত দুৰ্ভিক্ষৰ দুৰ্ভাৱনা আছে অধিবক্তা খানে কয় যে এই কাৰ্যব্যৱস্থা গ্ৰহণৰ পূৰ্বে তেওঁ বাৰে বাৰে দাবী জনাইছে যাতে ইজৰাইলে গাজাত মানৱীয় সাহায্যৰ বাবে তৎক্ষণাত সুবিধা প্ৰদান কৰিবলৈ জৰুৰী ব্যৱস্থা গ্ৰহণ কৰে আনহাতে হামাসৰ নেতাৰ বিৰুদ্ধে যুদ্ধ অপৰাধ সংক্ৰান্তীয় অভিযোগসমূহৰ ক্ষেত্ৰত অধিবক্তা খানে কয় যে মোৰ কাৰ্যালয়ে সংগ্ৰহ কৰা আৰু পৰীক্ষা কৰা প্ৰমাণৰ ভিত্তিত মোৰ বিশ্বাস কৰাৰ যুক্তিসংগত ভিত্তি আছে যে ইয়াহিয়া সিনৱাৰ যাক গাজা ষ্ট্ৰিপৰ ইছলামিক ৰেজিষ্টেন্স মুভমেণ্টৰ মুৰব্বী ডেইফ হিচাপে অধিক পৰিচিত মোহাম্মদ দায়াব ইব্ৰাহিম আল মাছাৰী আল কাছাম ব্ৰিগেড নামেৰে জনাজাত হামাসৰ সামৰিক শাখাৰ কমাণ্ডাৰ ইন চিফ আৰু ইছমাইল হানিয়েহ অৰ্থাৎ হামাসৰ ৰাজনৈতিক ব্যুৰোৰ মুৰব্বী মোৰ কাৰ্যালয়ে সংগ্ৰহ কৰা আৰু পৰীক্ষা কৰা প্ৰমাণৰ ভিত্তিত মোৰ বিশ্বাস কৰাৰ যুক্তিসংগত ভিত্তি আছে যে গাজা ষ্ট্ৰিপৰ ইছলামিক ৰেজিষ্টেন্স মুভমেণ্টৰ মুৰব্বী ইয়াহিয়া সিনৱাৰ আল কাছাম ব্ৰিগেড নামেৰে জনাজাত হামাসৰ সামৰিক শাখাৰ কমাণ্ডাৰ ইন চিফ মোহাম্মদ দায়াব ইব্ৰাহিম আল মাছৰী আৰু হামাসৰ ৰাজনৈতিক ব্যুৰোৰ মুৰব্বী ইছমাইল হানিয়েহে এই ভূখণ্ডত সংঘটিত হোৱা যুদ্ধাপৰাধ আৰু মানৱতাৰ বিৰুদ্ধে অপৰাধৰ বাবে দায়ী আৰু এই অপৰাধসমূহ হৈছে মানৱতাৰ বিৰুদ্ধে অপৰাধ হিচাপে নিশেষকৰণ বা এক্সটাৰ্মিনেশ্যন হত্যা পণবন্দী কৰা বন্দীসকলৰ বিৰুদ্ধে নাৰী নিৰ্যাতন আৰু অন্যান্য যৌন হিংসাত্মক কাৰ্য বন্দীসকলৰ বিৰুদ্ধে নিৰ্যাতন বন্দীসকলৰ বিৰুদ্ধে অন্যান্য অমানৱীয় কাৰ্য বন্দী কৰি ৰখাসকলৰ বিৰুদ্ধে নিষ্ঠুৰ ব্যৱহাৰ আৰু বন্দী কৰি ৰখাসকলৰ ব্যক্তিগত মৰ্যাদাহানি অধিবক্তা খানে কয় যে এই তিনিজনেই 2023 চনৰ 7 অক্টোবৰত হামাস
বা বিশেষকৈ ইয়াৰ সামৰিক শাখা আল কাছাম ব্ৰিগেড আৰু অন্যান্য সশস্ত্ৰ সংগঠনে সংঘটিত কৰা আক্ৰমণত শ ইজৰাইলী সাধাৰণ নাগৰিকক হত্যা কৰাৰ বাবে আৰু কমেও 245 জন নাগৰিকক পণবন্দী কৰাৰ বাবে অপৰাধমূলকভাৱে দায়ী। ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্টৰ এক বিচাৰপীঠে এতিয়া গ্ৰেপ্তাৰী পৰোৱানাৰ বাবে কৰিম খানৰ আবেদন বিবেচনা কৰিব। গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰাৰ বাবে প্ৰয়োজনীয় মানদণ্ড পূৰণ হৈছে নে নাই সেই সম্পৰ্কে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে চালি জাৰি চাব। যদি তেওঁলোকে মোৰ আবেদন মঞ্জুৰ কৰে আৰু অনুৰোধ কৰা ৱাৰেণ্ট জাৰি কৰে তেন্তে মই তাৰ পাছত নাম উল্লেখ কৰা ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰিবলৈ পঞ্জীয়কৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিম। মই ৰোম বিধি মনা সকলো ৰাষ্ট্ৰৰ ওপৰত ভৰসা কৰিছোঁ যে তেওঁলোকে এই আবেদনসমূহ আৰু পৰৱৰ্তী ন্যায়িক সিদ্ধান্তসমূহ অন্য পৰিস্থিতিত দেখুওৱা ধৰণেই গুৰুত্ব সহকাৰে ল'ব, বিধিৰ অধীনত নিজৰ বাধ্যবাধকতা পূৰণ কৰিব, এই বুলি মন্তব্য কৰে অধিবক্তা কৰিম খানে। উল্লেখ্য যে ইজৰাইলৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ত ইতিমধ্যে গণহত্যাৰ গোচৰ ৰুজু কৰিছে দক্ষিণ আফ্ৰিকাই। জানুৱাৰী মাহত দিয়া অন্তৱৰ্তীকালীন আদেশত আদালতে ইজৰাইলক জেনেভা চুক্তি মানি চলিবলৈ কৈছিল, কিন্তু ইজৰাইলৰ কাৰ্যকলাপ কোনো ধৰণে স্থিমিত নহ'ল আৰু মাৰ্চ মাহত ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্টে নতুন আদেশ জাৰি কৰি কয় যে ইজৰাইলে ৰাষ্ট্ৰসংঘৰ সৈতে সম্পূৰ্ণ সহযোগিতাৰে প্ৰয়োজনীয় আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব আৰু সমগ্ৰ গাজাত পেলেষ্টাইনীসকলক মৌলিক সেৱা আৰু মানৱীয় সাহায্যৰ জৰুৰী প্ৰয়োজন পূৰণ কৰিব। উল্লেখ্য যে 2023 চনৰ 7 অক্টোবৰত হামাছৰ সন্ত্ৰাসবাদী আক্ৰমণত ইজৰাইলৰ 1200 জন লোক নিহত আৰু 252 জন লোকক পণবন্দী কৰা হৈছিল। তাৰ পাছৰে পৰা ইজৰাইলে ইটোৰ পিছত সিটো সামৰিক অভিযান চলাই আহিছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে যুদ্ধবিৰতিৰ সকলো আহ্বান আওকাণ কৰি আহিছে। পিছে এক প্ৰকাৰ ধ্বংসস্তূপত পৰিণত হৈছে পেলেষ্টাইন বা বিশেষকৈ ক'বলৈ গ'লে গাজা ষ্ট্ৰীপ। কেৱল বোমা বাৰুদৰ ধোঁৱা আৰু বিষাক্ত উশাহ, খাদ্যৰ অভাৱ, শিক্ষাৰ অভাৱ, আনকি জীৱন থাকিবনে নাই তাৰেই সংশয়।